হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে, যিসকল কেণ্ডিডেটছে ADRE এক্সামত কোৱালিফাই কৰিছিলা তাৰ অতি সুখবৰ আহি গৈছে। ADRE এডমিট কাৰ্ড আহি গ'ল, তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কেনেধৰণে কৰিবা তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা, আৰু তোমালোকৰ এক্সাম কেতিয়া হ'ব, এক্সাম কেনেধৰণে লোৱা যাব, এক্সাম কেতিয়া পতা যাব, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াতে কৈ থওঁ তোমালোকৰ ভাগ ধৰণে এক্সামবিলাক পতা যাব, তো তোমালোকে ভাল ধৰণে চোৱা ADRE এডমিট কাৰ্ডবিলাক কেনেধৰণে ডাউনলোড কৰিবা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে তোমালোকে চোৱা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড, অৰ্থাৎ ADRE যিবিলাক তোমালোকৰ আছিলে স্কিল টেষ্টৰ ইণ্টাৰভিউ ভাইভা, তাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে। এইখিনি পদ মুকলি কৰি দিয়া হৈছিল যিসকল কেণ্ডিডেটছে কোৱালিফাই হৈছা, তেতিয়াহ'লে তোমালোকে এতিয়া নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এডমিট কাৰ্ড, ইয়াত চোৱা ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ফালৰ পৰা আহিছিল, আৰু ইয়াত 12,000 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেঞ্চি আহিছিল আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। আৰু ইয়াত চোৱা তোমালোকৰ নন অফ পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4, ইয়াত এইখিনি সকলোৱে গম পোৱা। নন অফ পোষ্ট 12,673টা পোষ্ট আহিছে, আৰু গ্ৰেড 3 পোষ্ট আহিছে 7,650টা পোষ্ট, আৰু গ্ৰেড 4ৰ বাবে আহিছে 5,023টা পোষ্ট আহিছিল। আৰু ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট নন অফ কমিশ্যন আৰু নেম অফ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম, গভৰ্ণমেণ্ট অফ আসাম, নেম অফ অৰ্গেনাইজেশ্যন এইটো হৈছে গভৰ্ণমেণ্ট অফ আসাম। টাইপ অফ এক্সাম স্কিল টেষ্ট ক্লাছ 3, ড্ৰাইভিং টেষ্ট ড্ৰাইভাৰ এণ্ড ইণ্টাৰভিউ ক্লাছ 4, ঠিক আছে। আৰু ডেট অফ এক্সাম এইটো পতা হ'ব 17 জুন 2025 পৰা অনৱাৰ্ডছ। ষ্টেটাছ এডমিট কাৰ্ড নট ৰিলিজ, এতিয়ালৈকে এডমিট কাৰ্ড ৰিলিজ কৰি দিয়া হোৱা নাই। ৰিলিজ ডেট অফ এডমিট কাৰ্ড, অৰ্থাৎ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব 8 জুনৰ পৰা মুকলি কৰি দিয়া হ'ব 2025 at 11 AM। 8 জুনৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা 11টা বজাৰ পৰা। আৰু ইয়াত হেল্পলাইন নম্বৰটো দিছে, যদিহে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা, তেতিয়াহ'লে এই হেল্পলাইন নম্বৰটোত কল কৰিব পাৰা। এক্সাম ডেটটো দি দিছে, এইখিনি চোৱা অতি মন কৰিবলগীয়া। এক্সাম ডেটবিলাক ইয়াত ভাল ধৰণে আৰু ধুনীয়া ধৰণে দি দিছে। ক্লাছ 3 ড্ৰাইভাৰৰ বাবে আছে, তোমালোকৰ দেখিছা ড্ৰাইভিং টেষ্ট হ'ব 15 to 20 জুন 2025, অৰ্থাৎ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত হ'ব এক্সামটো। আৰু ক্লাছ 3 যিটো আছে তোমালোকৰ হাই ছেকেণ্ডেৰীৰ বাবে স্কিল টেষ্টটো হ'ব 2nd to 5th জুলাই, অৰ্থাৎ 2nd জুলাইৰ পৰা 5 জুলাইলৈকে থাকিব 2025 চনৰ। আৰু ক্লাছ 3 যিটো গ্ৰেজুৱেট সেইটো ঠিক একেধৰণে হ'ব 2nd জুলাইৰ পৰা হ'ব 5 2025 চনৰ। আৰু ক্লাছ 3 ষ্টেন'গ্ৰাফাৰ স্কিল টেষ্ট এইটো হ'ব 17 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত হৈ যাব জুন। আৰু ক্লাছ 4 যিটো মানে ক্লাছ 8 পাছ কৰা যিখিনি আছিলে SSLC, ইয়াত দি দিছে চোৱা ক্লাছ 4 যিখিনি SSLC পাছ কৰা আছিলে, এইখিনি 8 পাছ কৰা আছিলে। ইণ্টাৰভিউ হ'ব 17 জুনৰ পৰা আৰম্ভ হৈ যাব অনৱাৰ্ড, ঠিক আছে। তো তোমালোকে যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰা নাই, তো এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। আৰু কেতিয়া ডাউনলোড কৰিব পাৰিবা এইটো চোৱা ইয়াত দি দিছে, 8 জুনৰ ডাউনলোড কৰিব পাৰিবা। কেটেগৰী ভাগ কৰি দিয়া আছে, ড্ৰাইভাৰ পোষ্টৰ যি ক্লাছ 3 আছে সেইটো 8 জুনত ডাউনলোড কৰিব পাৰিবা। ক্লাছ 3 যিটো SSLC হাই ছেকেণ্ডেৰী আছে সেইটো 25 জুনত ডাউনলোড কৰিব পাৰিবা। আৰু গ্ৰেজুৱেটৰ তোমালোকে ডাউনলোড কৰিব পাৰিবা, ক্লাছ 3 গ্ৰেজুৱেটৰ ডাউনলোড কৰিব পাৰিবা 25 জুনত ডাউনলোড কৰিব পাৰিবা। ক্লাছ 3 ষ্টেন'গ্ৰাফাৰ ডাউনলোড কৰিব পাৰিবা 8 জুনত ডাউনলোড কৰিব পাৰিবা। ক্লাছ 4 8 পাছ আৰু SSLC যিখিনি আছিলে 9 জুনত ডাউনলোড কৰিব পাৰিবা 2025 চনৰ। তো এইখিনিয়ে আছিল। তো কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা তো তোমালোকে দেখিলা। তো তোমালোকে যিমান পৰা এডমিট কাৰ্ডবিলাক ডাউনলোড কৰি ল'বা, আৰু নিজৰ প্ৰিপেৰেশ্যনবিলাক ভাল ধৰণে যিহেতু কৰি আছা তেতিয়াহ'লে ভাল ধৰণে পঢ়িবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো।
আৰু তোমালোকে ইয়াত চোৱা ভেন্যুটো হ'ব গুৱাহাটী, যিটো 2nd, 3rd, 4th, 5th জুলাইত হ'ব। আৰু ইয়াত ধুনীয়া ধৰণে দি দিছে, এইখিনি চাব পৰা কেটেগৰী ৱাইজ দি দিছে। কেণ্ডিডেট প্ৰভিশ্যনেলি কোৱালিফাইড এইখিনি দি দিছে। হেভিং মিনিমাম কোৱালিফিকেশ্যন HSSLC এইখিনি দি দিছে, কেটেগৰী ৱাইজ চাই ল'ব পাৰিবা। আৰু এইখিনি ডকুমেণ্টছ কি নিব লাগিব, এইখিনি বেছিক কমন এইখিনি এনেধৰণে দি দিছে। তো তোমালোকক তাৰো যদি ভিডিঅ' লাগে ক'বা, মই তোমালোকৰ বাবে বনাই দিম। আৰু ছিগনেল টেষ্টত থাকিব 5 মাৰ্ক, বেছিক নলেজত থাকিব 5 মাৰ্কছ, টেষ্ট ড্ৰাইভিং LMV থাকিব 15 মাৰ্কছ, অৰ্থাৎ 25। এইখিনি চব দি দিছে আৰু এনেধৰণৰ সকলোবিলাক দি থোৱা আছে। আৰু এডমিট কাৰ্ড এতিয়ালৈকে মুকলি কৰি দিয়া নাই, আৰু টাইমিংবিলাকো দিয়া আছে। ঠিক আছে, টাইমিংবিলাক চাই ল'বা। ভইচ টেষ্ট বিফ'ৰ 2 মিনিটছত ভিতৰত দিব লাগিব, এনেধৰণৰ টাইমবিলাক দিয়া আছে। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ। আৰু এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। আৰু কুৱেশ্যন যদি ভাইভাত কেনেধৰণৰ সুধিব পাৰে, তেতিয়াহ'লে তাৰ যদি এটা ভিডিঅ' লাগে তেতিয়া ক'বা, মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। তো এইখিনি আছিল ভিডিঅ'টো, আৰু এইখিনি বহুত আছে, তোমালোকে নিজে পঢ়ি চাব পৰা, মই দেখুৱাই দিছোঁ। যিহেতু মই কৰি থকা নাই, তোমালোকে চাই ল'ব পাৰা। ভিডিঅ'টো প'ষ্ট কৰি মই লাহে লাহে ধৰণে দেখুৱাই দিছোঁ। তো এইখিনি আছিল, ধন্যবাদ।